আমাৰ বিশেষকৈ শোণিতপুৰ বিশ্বনাথ এই জিলাখন নতুনকৈ বিটিআৰ অন্তৰ্ভুক্ত হৈছে। এইবাৰ প্ৰথমবাৰৰ কাৰণে তেওঁলোকে ভোটদান কৰিব। বহুত উৎকণ্ঠাৰে তেওঁলোকে বাট চাই আছে আৰু আমিও উৎসাহিত, কিয়নো তেখেতসকলক এইবাৰ প্ৰথমবাৰৰ কাৰণে ভোট দিয়াবলৈ আমি সক্ষম হৈছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলে নিশ্চয়কৈ আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিটিআৰ অঞ্চলত এতিয়া শান্তি সম্প্ৰীতি উন্নয়নৰ লগতে এতিয়া সমন্বয় আমি যিটো গঢ়িছোঁ আৰু 26টা জনগোষ্ঠী আছে আমাৰ বিটিআৰ অঞ্চলত। 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট বনোৱা হ'ল, দস্তাবেজ এখন বনোৱা হ'ল। তাৰপিছত সেই জনগোষ্ঠীৰ 18টা জনগোষ্ঠীৰ নিজস্ব ভাষা আছে, বাকীবোৰ অসমীয়া ভাষা কয়। সেই 18টা জনগোষ্ঠীৰ কাৰণে এটা কিতাপ মানে উলিওৱা হৈছিলে। তাত মানে 1000টা বাক্য প্ৰত্যেকটা জনগোষ্ঠীৰে আৰু 1000টা মানে শব্দ। আৰু এই কিতাপখন যদি ভালকৈ আমি অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমাৰ সেই 18টা জনগোষ্ঠীৰ ভাষাটো আমি ভালকৈ মানে অলপ হ'লেও চলিব পৰাকৈ ক'ব পৰা যাব। আৰু তাৰপিছত আমাৰ ইথিনোগ্ৰাফী, আজি UPPL চৰকাৰৰ UPPL দলে নিৰ্ধাৰণ কৰিছে যে ইথিনোগ্ৰাফী আমি বনাম, তাৰমানে ইতিহাস লিখিব লাগিব এই 18টা বা 26টা জনগোষ্ঠীৰ। এই গোটেইখিনি কামটো দেখি আজি 26টা জনগোষ্ঠীৰ প্ৰত্যেকটো জনগোষ্ঠীৰ দল সংগঠনকে আদি কৰি জনসাধাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত আস্থা ৰাখিছে, তেখেতসকল বিশ্বাস এটা ৰাখিছে আৰু আগন্তুক নিৰ্বাচন নিশ্চয়কৈ UPPL দলৰ পক্ষে যাব, সেইটো আমি আজি মানে থিৰাং কৰিব পাৰোঁ। আৰু সেই শোণিতপুৰ জিলাৰ সকলো ভোটাৰ ৰাইজক মই আহ্বান জনাম, যিগৰাকী ব্যক্তিয়ে আজি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ উন্নতিৰ কাৰণে চিন্তা কৰিছে তেনেকুৱা ব্যক্তি বা তেনেকুৱা দলক আমি ছাপোৰ্ট কৰিব লাগে। আৰু এই দলটো কোনো নহয়, এইটো হ'ল UPPL। প্ৰমোদ বড়ো ডাঙৰীয়া আমি হাতটো মজবুত কৰিব লাগিব। 26টা জনগোষ্ঠীৰ তেখেতসকলৰ ভাষা কলা সংস্কৃতি সংৰক্ষণ কৰাৰ কাৰণে আজি সংগ্ৰহালয় বনাবৰ কাৰণে এটা সিদ্ধান্ত লোৱা হৈছে। চিৰাং জিলা সেইখিনি বনোৱা হ'ব। এই গোটেইখিনি কাম কাজটো যদি বনাব লাগে তেতিয়াহ'লে নিশ্চয়কৈ প্ৰমোদ বড়ো চৰকাৰ নিশ্চয় আহিব লাগিব চৰকাৰত, আৰু চৰকাৰ যে আহিব সেইটো একদম খাটা।